হয় নমস্কাৰ। আমি সকলোৱে জানো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যেটো এটা পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ সংগঠন, অৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক সংগঠন। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জন্ম হৈছিল 1925 চনৰ বিজয়া দশমীত আৰু যোৱা যি বিজয়া দশমী 2025 চনৰ বিজয়া দশমীতে 100 বছৰ পাৰ কৰিছে। আৰু সংঘই যেটো 100 বছৰ ধৰি এটা সমাজত বিভিন্ন দৃষ্টিৰে কাম কৰি আছে, সমাজৰ হেৰুৱা সংস্কৃতিক পুনৰ উদ্ধাৰ কৰি এখন শক্তিশালী হিন্দু সমাজ নিৰ্মাণ কৰাৰ কাৰণে, ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অহোপুৰুষাৰ্থই কাম কৰি আছে। 100 বছৰৰ যি যাত্ৰা, 100 বছৰ যাত্ৰাত অন্তত বেলেগ সংগঠনে যেনেকৈ এটা ডাঙৰ কাৰ্যসূচী লয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তেনেকুৱা কাৰ্যসূচী হাতত লোৱা নাই। এতিয়াও যি অঞ্চললৈকে সংঘৰ কাম গৈ পোৱা নাই, যি ব্যক্তি সংঘৰ লগত জড়িত হোৱা নাই, তেওঁলোকৰ মাজলৈকে যাতে সংঘ বিয়পি যায়, তেওঁলোকৰ মাজত সংঘ যায়, তেওঁলোকেও সংঘৰ মূল তত্ত্বটো বুজি পায়, সেই উদ্দেশ্যে এই বছৰটোত সংঘই 7টা কাৰ্যসূচী হাতত লৈছে। তাৰে প্ৰথম আৰু দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। প্ৰথম কাৰ্যসূচী আমাৰ বিজয়া দশমী, এই বছৰ 25 চনৰ বিজয়া দশমীৰ পৰা আৰম্ভ হৈছিলে প্ৰতিষ্ঠা দিৱস। প্ৰত্যেক খণ্ড স্তৰত, ব্লক স্তৰত এই কাৰ্যসূচী হৈছিলে। দ্বিতীয় কাৰ্যসূচী হৈ গ'ল আমাৰ প্ৰত্যেক ঘৰে ঘৰে, প্ৰতিজন ঘৰলৈকে আমি এটা সংঘৰ বাৰ্তা লৈ পেলাই, সংঘৰ বিষয় লৈ পেলাই এখন পুস্তক, এখন পত্ৰিকা, ভাৰত মাতাৰ ফটো এনেকুৱাকৈ লৈ প্ৰত্যেক ঘৰত আমি গৃহ সম্পৰ্কৰ দৃষ্টিৰে প্ৰত্যেক ঘৰলৈকে গৈছিলোঁ। সেইটো আমাৰ এই কাৰ্বি আংলঙকে ধৰি অসমৰ গোটেই ভাৰতবৰ্ষৰ কথা নকওঁৱেই, আমি প্ৰত্যেক ঘৰত যাবলৈ প্ৰায় চেষ্টা কৰিছোঁ। অলমষ্ট আমি প্ৰায় 90%তকৈ বেছি ঘৰত আমি যাব পাৰিছোঁ। তৃতীয় কাৰ্যসূচী, যিহেতু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সমাজৰ সংগঠন, সমাজৰ কাৰণে কাম কৰিছে, সমাজে মিলি হিন্দু সমাজক আৰু সক্ৰিয় কৰাৰ কাৰণে, হিন্দু সমাজৰ মাজত থকা যিটো আমি নিজক হিন্দু বুলি ক'বলৈ কিছু মানুহৰ ক্ষেত্ৰত যিটো মনত এটা শংকা থকা, সেই শংকা দূৰ কৰি আমি গৌৰৱেৰে যাতে নিজকে ক'ব পাৰোঁ হিন্দু, নিজকে স্বাভিমানী হিন্দু হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, এই দৃষ্টিৰে আমাৰ মনত সুপ্ত হৈ থকা যি হিন্দুত্ব শক্তি, তাক জাগ্ৰত কৰি পুনৰ ভাৰতবৰ্ষক বিশ্বৰ গুৰু আসনত প্ৰতিষ্ঠা কৰাৰ কাৰণে এলানি হিন্দু সন্মিলন কাৰ্যসূচী চলি আছে। ইতিমধ্যে আমাৰ গোটেই অসমৰ, গোটেই ভাৰতবৰ্ষতে একেটা স্তৰতে হৈছে, পঞ্চায়ত পৰ্যায়ত বা নগৰত আমি 2-3টা ভাগত এনেকুৱা হিন্দু সন্মিলন হৈছে। আজি ডিফু নগৰৰ হিন্দু সন্মিলন, ইয়াতে প্ৰায় 5 শতাধিক ৰাইজ উপস্থিত আছিলে। এটা সুন্দৰ পৰিৱেশ ইয়াত নিৰ্মাণ হৈছে, কিছু সাংস্কৃতিক কাৰ্যক্ৰম হৈছে, বিভিন্নজন বক্তাই ইয়াত হিন্দুত্ব, আমাৰ স্বাভিমান, আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা এই বিষয় লৈ ইয়াতে নিজৰ বিষয় ৰাখিছে। ৰাইজেও ইয়াক কিছু পৰিমাণে গ্ৰহণ কৰি ইয়াৰ পৰা এটা বাৰ্তা লৈ নিজৰ ঘৰলৈ যাব, নিজৰ ঘৰক, নিজৰ পৰিয়ালক, নিজৰ সমাজখনক কেনেকৈ এখন স্বাভিমানী হিন্দু সমাজ নিৰ্মাণ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ যি স্থানীয় ৰাইজ, তেওঁলোকে অশেষ কষ্ট কৰি আজি কাৰ্যসূচী ৰূপায়ণ কৰাত তেওঁলোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। কাৰ্যসূচী আজিৰ দিনটোৰ কাৰণে সফল হৈছে বুলি আমি সকলোৱে একমত হৈছোঁ।